আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট দিলীপ শইকীয়া দেৱ প্ৰায় 2,90,000 ভোটত অগ্ৰগতি লাভ কৰি আছে আৰু ইতিমধ্যে ঘোষণা হ'ব আৰু এই খবৰটোৱে আমাক নথৈ আনন্দিত কৰিছে। আমি সকলোৱে এতিয়া বিজয় উল্লাস পালন কৰি আছোঁ। এই ক্ষেত্ৰত আমি যিসকল ৰাইজে আমাৰ পক্ষত ভোটদান কৰিছে তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ। আমাৰ টাংগী মণ্ডল সমিতিৰ তৰফৰ পৰা সকলোলৈ শুভেচ্ছা জনাইছোঁ। আৰু ৰাইজক কি ক'ব? ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক ভোটদান কৰি আমাৰ কেণ্ডিডেটক জয়যুক্ত কৰিছে। এই ক্ষেত্ৰত আমি সকলো ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বিগত সময়ত আমি তেওঁলোকৰ এই উন্নয়নৰ হকে চিন্তা কৰিম আৰু কাম কৰিবলৈ আমি চেষ্টা কৰিম। আমি বিজেপিৰ কৰ্মী হিচাপে আজি নথৈ আনন্দিত হৈছোঁ, যিহেতু আমি আমাৰ কৰ্মীসকলে বহুত কষ্ট কৰি আমাৰ কেণ্ডিডেটৰ লগত লাগি আছিল। তাৰ ফলটো আজি আমি নিশ্চয় অনুভৱ কৰিছোঁ, নিশ্চয় ভাল লাগিছে। আপোনাৰ পাৰ্টিৰ নাম কি আছে? আমাৰ পাৰ্টি হ'ল ভাৰতীয় জনতা পাৰ্টি। আমাৰ কেণ্ডিডেট হ'ল দিলীপ শইকীয়া। কিমান ভোটত অগ্ৰগতি লাভ কৰি আছে বা জয় হোৱাৰ সম্ভাৱনা আছে? বৰ্তমান 2 লাখৰ ওপৰত আছে, 2,80,000-90,000 প্ৰায় অগ্ৰগতি লাভ কৰি আছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।